ব্ৰিজেশ সোলাংকি এইজনৰ এটা যি ভুল কৰিছে আপোনালোকে যাতে সেই ভুলটো নকৰে। এইজনে 22 বছৰৰ এজন কাবাডী খেলুৱৈ হয়। এইজনে আপোনাৰ এটা ৰাস্তাৰে পৰি থকা কুকুৰ এটাক বচাবৰ কাৰণে তেখেতে কুকুৰটোক বচাবৰ কাৰণে নালাৰ পৰা কুকুৰটো উঠাইছিল। তো উঠোৱাৰ পিছত যেতিয়া নালাৰ পৰা উঠালে তাৰপিছত তাক এটা বাইট কৰিলে, কুকুৰটোৱে বাইট কৰিলে মানে নখেৰে আঁচুৰ দিলে। তাৰপিছত যেতিয়া আঁচুৰ দিয়াৰ পিছত সি ভাবিলে যে এইটো এটা সৰু কথা, একো নহয়। তো তাৰপিছত তেনেকে সি কণ্টিনিউৱাছ প্ৰেক্টিচ কৰি থাকিলে কাবাডীৰ। তো প্ৰেক্টিচ কৰি থকাৰ পিছত তাৰ কি হ'ল, হঠাতে এদিন ৰেবিছৰ মানে চিমড্ৰম দেখা দিলে। চিমড্ৰম দেখা দিয়াৰ পিছত তাৰপিছত পানীত ভয় লগা হ'ল। তাৰপিছত ডক্টৰ তাত ট্ৰিটমেণ্ট কৰিলে। তাৰপিছত 15 দিন পিছত তেওঁৰ মৃত্যু হ'ল। গতিকে তেখেতে যিটো ভুল কৰিলে আপোনালোকে যাতে নকৰে। আপোনালোকে যদি কুকুৰে বাইট কৰে বা যিকোনো জীৱ জন্তুৱে বাইট কৰে তেনেহ'লে আপোনালোকে ৰেবিছ ইনজেকশ্যনটো ল'ব, কাৰণ ৰেবিছ ইনজেকশ্যনৰ কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই। গতিকে এনেকুৱা ধৰণৰ ভুল নকৰিব। যদি কিবা জীৱ জন্তুৱে কামোৰে তেনেহ'লে আপোনালোকে ৰেবিছ ইনজেকশ্যনটো ল'ব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।